হ'ব এতিয়া ঘৰুৱা কথা চিঞৰি চিঞৰি ৰাজহুৱা কৰিব নালাগে। এই কি ৰাজহুৱা কৰিব নালাগে? এদিনটো চবেই গম পাব। পাখৰীয়ে যেতিয়া ঘৰ খালী কৰিবলৈ আমাক হুকুম দিব তেতিয়া কিন্তু এই দেৱেনক কোনেও ৰখাব নোৱাৰে। পুখুৰী ঘূৰাই চোতালত কেইটা লাশ গিৰাই দিম একো ঠিক নাই, কিন্তু মই কৈ দিলোঁ। তই হাজবেণ্ডক সন্মান কৰ। তাৰপিছত ভাড়া দিয়াৰ ফৰ্মেলিটিজ বুলি তোৰ হাজবেণ্ডৰ পৰা টিপ টাপ চহী এটা কৰাই ল'বি। কিহৰ ফৰ্ম? NOC। মালা, লাচিতা, বহা লাচিতা। ইয়ালৈকে আহিছিলানে নে অইন ক'ৰবালৈ যোৱা? হেমন্তহঁতে ৰাভা দিৱস পাতিব, সংঘত ল'ৰা ছোৱালীবোৰ গোটাইছে, তালৈকে যাওঁ। ভাবিলোঁ তোৰ তাতো পাক এটা মাৰি যাওঁ। এইবোৰ খবৰ মোৰ বাবে এতিয়া নিৰৰ্থক। তেনেকৈনো কিয় কৈছ? ভৰি দুটা থকা হ'লেতো ময়ো ভাগ ল'লোহেঁতেন, কিন্তু এতিয়াতো মই চাবলৈও যাব নোৱাৰিম। তোৰে অৱস্থাৰ দায়ী মই নহয়নে? নহয় লাচিতা, এয়া মোৰ ভাগ্যৰে লিখন। জানো মই কি পাপ কৰিছিলো যে ভগৱানে মোক ইমান ডাঙৰ শাস্তি দিলে। লাচিতা, তোমালোকে কিন্তু মোক এৰি নাযাবা দেই। মাজে মাজে আহি থাকিবাচোন, মাজে মাজে আহি। তেওঁলোকৰ মতে হ'ব লাগে। মোৰ কথা ইয়াত কোনে শুনে? মই বিচৰা বস্তু একো এটা নকওঁ। এইখন ঘৰত মোৰ মূল্য কি? কাম কৰা মানুহহে। তুমি পাগলী আছা নেকি? মই পাগল হৈছো। মানুহে বিচৰা বস্তু যেতিয়া নাপায় মানুহ পাগল হৈ যায়। মাজে কথা নকবা। কি পোৱা নাই তুমি? তুমি বিচৰা কি বস্তু আনি দিয়া নাই তোমাক? কাগজ এখনত তোমাৰ চহী এটাৰ কাৰণে আজি 2 দিন ধৰি পাগলৰ দৰে ৰিকুৱেষ্ট কৰি আছো, কিন্তু তোমাৰ গাটোৱে লোৱা নাই যে। তুমি যিটো চহীৰ কথা কৈছা সেইটো সাধাৰণ চহী নহয়, সেইটো এটা সৰ্বনশীয়া চহী। তোমাক কিমান বাৰ কৈছো যে সীমান্তনে সেই মাটিখিনি আমাক কেইমাহমানৰ কাৰণে বিচাৰিছে, আৰু তাৰ বিনিময়ত তেওঁ আমাক ভাল কিবা এটা উপহাৰ দিব। কিন্তু সেই মাটিত এটা পৰিয়াল বাস কৰি আছে ৰাণী। সেই পৰিয়ালটো থকাৰ বিনিময়ত তুমি বা আমি কি পাইছো? সেই পৰিয়ালটোৰ পৰা যি পাইছো সেয়া তোমাৰ এই গাড়ী ঘোঁৰাৰ লগত তুলনা নহয়। তেন্তে কিহৰ লগত তুলনা হয়? আৰু শুনা, সীমান্ত দাই মোক যি দিম বুলি কৈছে সেইখিনি তুমি তোমাৰ চাকৰি জীৱনত মোক দিব পৰা নাই। তুমিনো সেইবোৰৰ ভেলু কি বুজি পোৱা? মোৰেই ভাগ্য বেয়া আছিল যে তোমাৰ নিচিনা অপদাৰ্থ এটাৰ লগত বিয়া হ'বলগীয়া হ'ল।
আজিৰ যুগত মাটি সম্পত্তিৰ ভেলু বুজি নোপোৱাজনক অপদাৰ্থ নহ'লে বলিয়া বুলি কোৱা হয়। ৰাণী মই একো মিছা কথা কোৱা নাই। আৰু একটা শব্দ উচ্চাৰণ কৰিব। কাগজখন দিয়া। এতিয়া তোৰ লগত মোৰ সম্পৰ্কটো এই সম্বোধনটোতহে বাচি আছেগৈ মাথো। নহয় ককাইদেউ, নহয়। মই তোক যিমান আমনি কৰিলেও তই সেই সম্বোধনটো নিদিবি দেই। তোৰ মুখত ককাইদেউ শব্দটো শুনাৰ লগে লগে মোৰ অন্তৰখন মৰমেৰে উপচি পৰে। তোক বৰ সৰু ল'ৰা যেন লাগে। ককাইদেউ বুলি মতাৰ লগে লগে মোৰ এনেকুৱা লাগে যেন তই মোৰ পৰা কিবা বিচাৰিবি। ককাইদেউ মোক চোলা এটা লাগে, ককাইদেউ মোক হোষ্টেলৰ ফিজ লাগে, ককাইদেউ মোক টকা 200 লাগে। তুমি এনেকে নকবা ককাইদেউ। তুমি মোৰ কেৱল ককাইদেউ নহয়, তুমি মোৰ বাবে মা দেউতা সকলো। তোমাৰ প্ৰতি থকা সকলো দায়িত্ব মই পালন কৰিম ককাইদেউ। তুমি যি বিচৰা মই তাকে দিম, তাকে দিম ককাইদেউ। তোৰ পৰা বিচাৰিব লগা বস্তু মোৰ এটাই আছে। কি লাগিব তোমাক? মই এই মুহূৰ্ততে দিম। তই নীতি আৰু আদৰ্শক বিসৰ্জন নিদিয়াকৈ কাম কৰি থাকি তোক লৈ মই গৌৰৱ কৰিব পৰাকে থাকিম বুলি মোক কথা দে। থাকিম। মই মোৰ নিজৰ বিবেকক স্থিৰ কৰি ৰাখি নীতি আৰু আদৰ্শত অটল হৈ থাকিম। মই তোমাৰ ভৰিত ধৰি শপত খাই কৈছো ককাইদেউ, মই কোনোদিন আদৰ্শৰ পৰা বিচলিত নহওঁ, কেতিয়াও নহওঁ।
এখন লোৱা থেংক ইউ এখন কি কাগজ তাত কি লিখা আছে সেয়া মই পঢ়ি চোৱা নাই তোমাৰ চূড়ান্ত অসত্যামীৰ ওচৰত সেৱা মানিহে মই এই কাগজখনত চলি এই কাগজখনৰ পৰা যদি মোৰ ককাইদেউৰ পৰিয়ালটোৰ কিবা ক্ষতি হয় তেতিয়াহ'লে মই তোমাক কিন্তু ক্ষমা নকৰিম আৰু শুনা পাছত মোক দোষ নিদিবা তোমাৰ সীমান্ত দাৰ লগত কি ডিল কৰা অলপ ভাবি চিন্তি কৰিবা পৃথক কৰিব পাৰে টকা পইচাৰ আকাংক্ষাই মানুহক পৃথক কৰি দিয়ে বুজিছ টকা পইচা সকলোকে লাগে কিন্তু টকাৰ পিছত দৌৰি নিজৰ গাঁওখনক মানুহে পাহৰি যাব নালাগে নহয় অতুল আৰু কল্পনাটো অইলৰ ডাঙৰ অফিচাৰ হ'ল বুলিয়ে ধৰি ল'লো দুটামানে আকৌ বিক্ৰমৰ লগ লাগি ঠিকাদাৰৰ পৰা চাব কণ্টেক্ট লোৱাৰ ধান্দা কৰিছে সপোন সপোন ৰূপম দা গাঁৱৰ মানুহবোৰ এই অইল ইণ্ডিয়া নামৰ কোম্পানী এটাত সম্পূৰ্ণ মজগুল কাৰোবাৰ চাকৰিৰ সপোন কাৰোবাৰ ঠিকাৰ সপোন কাৰোবাৰ ব্যৱসায়ৰ সপোন এইবোৰ অলিক সপোন দেখি একো লাভ নাই বুজিছ পিছত ঠগ খাব লাগিব অইল ইণ্ডিয়া কোম্পানীৰ পৰা গাঁওখনৰ একো লাভ হোৱা নাই লাভ হৈছে বহুজাতিক কোম্পানীৰ কিন্তু গাঁৱৰ মানুহক এইবোৰ কথা বুজাব কোনে আমি বুজাব লাগিব মিছা সপোনৰ পাছত দৌৰি গাঁৱৰ মানুহবোৰক ধ্বংস হ'বলৈ দিব নোৱাৰি আমি গাঁৱৰ মানুহৰ মনৰ পৰা এই অইলৰ সপোনটো আঁতৰাব লাগিব অতুল বীৰেন দাই আমাৰ কথাটো চিন্তা কৰিম বুলি কৈ গৈছে যেতিয়া কিবা এটা চিন্তা কৰিব নিশ্চয় ন আমি আকৌ হাত খাবৰি বহি থাকি লাভ নহয় কিয় তেন্তে তেন্তে এতিয়া কি কৰিম বুলি ভাবিছ আমি নিজে কামত গৈ পেটাক লগ ধৰি কামটো কৰিবগৈ লাগিব আকৌ ধেত তেৰি বীৰেন দাই কৈ গৈছে নহয় কিবা কাম ওলালে আমাক খবৰ দিম বুলি বাদ দে পেটা তাত চাকৰি চিকৰি টেলিগ্ৰাম দি মাতিব তেন্তে এতিয়া কি কৰিবি টাউনত গৈ পেলাই পেটাক লগ ধৰি কামটো চিল কৰি আহিবগৈ লাগিব আকৌ কিন্তু ইয়াৰ হাজিৰা কামবোৰ অনেক পামেন কাম বাদ দি পেলাই হাজিৰা কাম কৰিব ঠিকে কৈছ তাতে দেৱেনৰ যিহে তাউকি मेरा जूता है जापानी ये पतलून इंग्लिस्तानी তহঁত দুটাই যে ইয়াত লেকচাৰ মাৰি বহি আছ কাম নকৰগে কিয় ঐ কেইটা বাজিল খবৰ আছে যা কামত ধৰগে আমি দুদিনমান কামলৈ নাহো কামলৈ নাহ কিয় আমাৰ এঠাইলৈ যাব লগা আছে ক'ত তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁ আমি গুৱাহাটীলৈ যাওঁ কাৰ বাপেৰৰ মুৰ্দু কৰিবলৈ যাওঁ বীৰেন দাই আমাক চাকৰি দিম বুলি মাতি গৈছে আকৌ চাকৰি তাৰ পকেটত থাকে নেকি ৰাস্তাই ঘাটে ভিক্ষাৰীক গলুৱা দি খুচুৰা পইচা দি থাকিব বিৰেনে আমাক কথাত থৈ গৈছে তহঁতক কিহে পইচা এই চাকৰি আশাত হাবাথুৰি খাই কিয় মৰিছ এইবোৰ মিছা আশা বাদ দে কাম কৰি খা মিছা মিছি সপোন দেখি একো লাভ নাই গাত শক্তি আছে হাত দুখন আছে আমি বহুত দিনৰ পৰা কামটোৰ কাৰণে লাগি আছো আমাক বীৰেন দাই চাকৰিটো হ'ব বুলি আশা এটাও দি গৈছে যা যা পাখৰিয়ে কাম দিব বাচন ধোৱা কাপোৰ ধোৱা এইবিলাক কাম দিব তাৰ পিছত ঘূৰি আহি মোৰ ওচৰত কাম বিচাৰি নাহিবি তোৰ কামটো আমি একেবাৰে বাদ দিয়া নাই নহয় কথা ক'বলৈ আহিছ আমি দুদিনৰ বাবেহে যাম খবৰদাৰ এদিন কাম ক্ষতি কৰিলেই পুনৰ কেম্পত ভৰি নিদিবি মই তহঁতৰ ঠেং ভাঙি পেলাম বিপদ দেই বল তাই ঘৰলৈকে যাওঁগে বল ধৰি লোৱা সেই ঘৰ আৰু মাটি তোমাৰ নামত তাৰ পৰা তুমি কাক বাহিৰ কৰা আৰু কাক ভিতৰত সোমোৱা সেই কথা তোমাৰ সিদিনা দেখোন তুমি বৰ ভাষণ দিছিলা মই আজি ফৰ্মত চহী কৰাব পাৰিলে কালিলৈ ঘৰৰ আগত গাড়ী খাৰা কৰি দিবা আজি ৩-৪ দিনে গাড়ীৰ চকাটোও দেখিবলৈ নাই যে এনঅ'চি চাৰ্টিফিকেটখনো তই মোৰ হাতত দিয়া নাই যে সীমান্ত দা মোৰ পাপা তোমাতকে এজন ভাল বিজনেছমেন জন্মৰে পৰা
মই ব্যৱসায়ৰ লেনদেন দেখি আহিছোঁ গতিকে কি বস্তু কেতিয়া কাৰ হাতত দিব লাগে সেই কথা মই ভালকে জানো আৰে চিষ্টাৰ মানিছো ভাই মানিছো তই দেখিছো একেবাৰে টিপটপ বিজনেছমেন অঁ এহাতে গাড়ী এহাতে কাগজ গাড়ীটো তই পাই যাবি কিন্তু তাৰ আগতে মহেন্দ্ৰ বৰুৱাক তাৰ ঘৰৰ পৰা বাহিৰ কৰি ল ধৰি লোৱা সেই ঘৰ আৰু মাটি তোমাৰ নামত তাৰ পৰা তুমি কাক বাহিৰ কৰা আৰু কাক ভিতৰত সোমোৱা সেই কথা তোমাৰ সঁচা 100% পিছত কথাৰ ইফাল সিফাল নকৰাতো চিষ্টাৰ ব্যৱসায়ত মুখৰ কথাৰ ভেলু কিমান সেই কথা মই ভালকে বুজি পাওঁ ঠিক আছে মই তেনেহ'লে মহেন্দ্ৰক ঘৰৰ পৰা বাহিৰ কৰাৰ ব্যৱস্থা কৰিম তই মহেন্দ্ৰৰ ঘৰৰ পদূলিত NOC চাৰ্টিফিকেটখন মোক নিজ হাতে দিবি আৰু তই ঘূৰি আহি ইয়াৰ পদূলিত এখন নতুন গাড়ী টিপটপ পাই যাবি পিছত কথাৰ খেলি মেলি নকৰাতো আৰে তোতকে মই অলপ হ'লেও বেছি পাক্কা বিজনেছমেন চাবা কিন্তু গাড়ীখনৰ আশাতে মই নিজৰ মানুহটোৰ লগতো চক্ৰান্ত কৰি সেই ঘৰ মাটি তোমাক বিক্ৰী কৰিব লৈছো ইয়াৰ পিছত যদি মই নতুন গাড়ীখন নাপাওঁ মই কিন্তু হুলস্থুল লগাই দিম তই একো চিন্তা নকৰিবি মাই ডিয়াৰ চিষ্টাৰ মাত্ৰ মোক মহেন্দ্ৰ বৰুৱাক তাৰ ঘৰৰ পৰা উলিয়াই দি টিপটপ বিজয়ৰ হাঁহিটো মাৰিবলৈ দে অধিকাৰ আছে